সকল প্ৰথমবাৰৰ কাৰণে গুৱাহাটী মেডিকেল কলেজত আহিব সিহঁতৰ কাৰণে ভিডিঅ'টো অলপ গুৰুত্বপূৰ্ণ হ'ব। এইটো গুৱাহাটী মেডিকেল কলেজৰ মেইন গেট হ'ল এইটো। ইয়াৰ ফালে সোমাই যাওক। আপোনালোকে অসমত বা অসমৰ বাহিৰত য'ৰে পৰা নাহে কিয় GMCত পেচেণ্ট দেখাবলৈ মানে গুৱাহাটী মেডিকেল কলেজত পেচেণ্ট দেখাবলৈ হ'লে এই গেটটো দি মেইনলি সোমাই যাব লাগিব প্ৰথমতে। যিটো মেইন গেট দেখালোঁ, মেইন গেটেদি সোমাই আপোনালোকে এইটো চাব ইমাৰ্জেঞ্চি বুলি লিখা আছে, ইমাৰ্জেঞ্চি পাব। আৰু যদি কোনোবাই মানে ডক্টৰৰ যিবিলাক মেডিচিন লিখিব, যিটো মানে গভৰ্ণমেণ্ট ফাৰ্মাচীত পায়তো পায়, আৰু যিটো নাপাব এইফালে যাব। এইফালে ভিতৰত বহুত ফাৰ্মাচী আছে, তাৰ পৰা মেডিচিন হ'ব কিনি ল'ব, ঠিক আছে। আৰু এইখন ইমাৰ্জেঞ্চি বুলি কাৰ্ড চিন দি আছে, এইফালে ইমাৰ্জেঞ্চি হয়। আৰু এইটো চাওক ভাঙাগড় থানা আছে, এইটো ভাঙাগড় আৰক্ষী থানাটো আছে ইয়াত। ইফালে চিধা সোমাই আহিলে এইফালে একদম দূৰত চাইছে ইমাৰ্জেঞ্চি বুলি লিখা আছে, তাত ইমাৰ্জেঞ্চিটো আছে। আৰু যিটো OPD হয় মানে আউট পেচেণ্ট ডিপাৰ্টমেণ্ট, ইয়াৰ পৰা চাব এইটো হ'ল আউট পেচেণ্ট ডিপাৰ্টমেণ্টৰ বিভাগ। মানে যিটো বেমাৰী মানে আউট পেচেণ্টে মানে দেখাব খোজে, চ' এইফালে গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব। মই এইফালে সোমাই গৈ আপোনালোকক দেখাই আছোঁ। মেইনলি এইটো GMCৰ পুৰণা বিল্ডিং হয়, নতুন আৰু GMCৰ বেলেগ বেলেগ ব্ৰাঞ্চ হৈছে। এইটো মানে মেইন ৰোডৰ সেইটো পাৰে আছে। সেইটো আপোনালোকক আগত এদিনাখন দেখাইছিলোঁ যে নিউৰ'লজি ডিপাৰ্টমেণ্ট, নিউৰ'লজিৰ সিফালে আছে আপোনাৰ ইউৰ'লজি, আৰু তাৰ অপজিট চাইড আছে আপোনাৰ কেঞ্চাৰ হস্পিটেল। এইফালে সোমাই আপুনি মেইনলি পাব ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰ, মানে যিটো বিভাগে ডক্টৰ দেখুৱায়। এইফালে চাব বহুত কাউণ্টাৰ আছে, এইবিলাক কাউণ্টাৰত আপোনালোকে টিকেট কাটি মানে দেখাব পাৰিব। মেডিচিন হ'লে মেডিচিন, অৰ্থ হ'লে অৰ্থ, ENT হ'লে য'তে দেখায় মানে যিকোনো এটা শাৰীত লাইন ধৰিলে হ'ল, কোনো কথা নাই। আৰু এইফালে চিধা হ'ল আপোনাৰ চাৰ্জাৰী ডিপাৰ্টমেণ্ট। এইটো হ'ল চাৰ্জাৰী 156 লিখা হৈ আছে, এইটো চাৰ্জাৰী। আৰু ডক্টৰ যদি কিবা টেষ্ট বা কিবা কৰিব দিলে তেতিয়াহ'লে আপুনি এইটো কেছ কাউণ্টাৰ আছে, ইয়াত পে'মেণ্ট কৰি তাৰপিছত যিটো টেষ্ট দিয়ে সেই টেষ্টটো কৰিব লাগিব, ঠিক আছে। আৰু এটা ইম্পৰ্টেণ্ট বস্তু হ'ল এইটো পাব্লিক টয়লেট। তাত সোমাই চাব মেডিকেল সকলে বাথৰুম চাথৰুম লাগিলে ইয়াত পে' কৰি মানে পাব্লিক টয়লেট যাব পাৰিব। আৰু এইফালে আছে আপোনাৰ চেম্পল কালেকশ্যন, ডক্টৰে যিটো টেষ্ট লিখিব তাত পে'মেণ্ট কৰি তাত চুগাৰ ব্লাড চাৰ্ট দিব লাগে, তাত দিব লাগিব, ঠিক আছে। এইফালে পাব আপোনাৰ ফাৰ্ষ্ট ফ্ল'ৰত উঠি গ'লে কেণ্টিন আছে, আৰু ENT ডিপাৰ্টমেণ্টৰ তাৰ ওপৰত আছে। আৰু এটা মেইনলি বিষয় জেৰক্স, মানে সকলো বহুতো ডক্টৰে কিবা প্ৰেছক্ৰিপশ্যন জেৰক্স কৰিব দিয়ে, যেতিয়া জেৰক্স কৰিব দিয়ে তেতিয়াহ'লে ইয়াতে জেৰক্স কৰিব পাৰি, নহ'লে বাহিৰত বহুত দূৰ যাব লাগে, সকলোৱে কথাটো গম নাপায়। আৰু এটা আছে আপোনাৰ মেডিচিন ডিপাৰ্টমেণ্ট, আৰু এইফালে সোমাই গ'লে অৰ্থপেডিক ডিপাৰ্টমেণ্ট পাব। এইফালেদি চিৰি দি অলপ ওপৰত উঠি আহিছোঁ। এইটো প্ৰথমতে হ'ল এইটো আপোনাক চাওক ENT ডিপাৰ্টমেণ্ট। এইটো OPD টাইমিং 9 বজাৰ পৰা 2 বজালৈ। এইফালে ফাৰ্ষ্ট ফ্ল'ৰত আছে চেণ্ট্ৰেল লেব, আৰু এইফালে আছে যিটো জন্ম মৃত্যু ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰ। এইখিনিত আছে আপোনাৰ কেণ্টিনটো চবেই এইফালে কেণ্টিন আছে ওপৰত, সেইকাৰণে কেণ্টিনটো ভালকৈ দেখাব নোৱাৰিম, তথাপিও মই ওপৰেদি যেনে তেনে আপোনাক অলপ দেখাই দিলোঁ। যিবিলাক মানে 5 বছৰৰ তলত শিশু, সিহঁতৰ কাৰণে এইটো হ'ল চাইল্ড OPD। এইফালে গ'লে বেবীসকলৰ ডক্টৰ পাব, ঠিক আছে। আৰু আজি আমি মানে নিউৰ'লজি ডিপাৰ্টমেণ্টত আহিছিলোঁ, তাৰ পৰা মানে লিখি দিলে মানে HIV পেচেণ্টৰ এটা HIV টেষ্ট কৰিব লাগে, সেইকাৰণে HIV ডিপাৰ্টমেণ্টত আমি গৈ আছোঁ। HIVটো সকলোৱে বিচাৰি নাপায়। HIVৰ কাৰণে আপোনালোকে আহিব লাগিব ICTCত। এইটো চাব ICTCত আহি পালোঁ। নৰ্মেলি HIVৰ কাৰণে এইটো ICTC ডিপাৰ্টমেণ্টতে মানে চেম্পলটো জমা দিব পাৰি, কিন্তু মানে আজি টাইমটো অভাৰ হোৱাৰ বাবে ICTCটো লোৱা নাই। মানে ইয়াত 1 বজালৈকে চেম্পলটো লয়। এতিয়া কৈছে 3টা বজাত মানে OPD টাইমিং যেতিয়া খতম হৈ যাব তেতিয়া মানে 33 নম্বৰ মানে ইমাৰ্জেঞ্চি কাউণ্টাৰ আছে 33 নম্বৰ, তাত চেম্পলটো জমা দিব লাগে। আমাৰ পেচেণ্টটো মানে নিউৰ'লজি ডিপাৰ্টমেণ্টত এডমিট আছে। চ' মই ICTCত গৈছিলোঁ, তাততো চেম্পলটো জমা লোৱা নাই, সেইটোৰ কাৰণে এতিয়া গৈছোঁ 33 নম্বৰ কাউণ্টেণ্ট। সেইটো এটা ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্ট হয়, সেইটোত মানে দিন ৰাত 24 ঘণ্টা খোলা থাকে, তাত মানে চেম্পলটো জমা দিম। এইটো চাক লিখা আছে, এইফালে 33 নম্বৰ কাউণ্টাৰ আছে। আমি ICTC যোৱাৰ কাৰণে সেইফালে ENT ডিপাৰ্টমেণ্টৰ ফালেদি আমি ওপৰত উঠি গৈছিলোঁ, চ' সেইটোৰ কাৰণে অলপ ঘূৰাই পকাই 33 নম্বৰ কাউণ্টাৰত আহিব লাগিল, ঠিক আছে। এইফালে আৰু বেলেগ মানে শ্বৰ্টকাট ৰাস্তা আছে, সেইফালে আপোনালোকে আহিব পাৰিব। এইটো চাওক, এইটো হ'ল 33 নম্বৰ কাউণ্টাৰ, ঠিক আছে। এইটো হ'ল 33, ইয়াত আমাৰ চেম্পলটো জমা দিম। চ' 33 নম্বৰ কাউণ্টাৰত আমি বহুত ঘূৰাই পকাই আহিছোঁ। এইটো চিৰিদি নামিলে মানে শ্বৰ্টকাট হৈ যাব, চাব। যদি নামি আহি আমি এইটো গ্ৰাউণ্ড ফ্ল'ৰ পাই গ'লোঁ, ফাৰ্ষ্ট ফ্ল'ৰত গৈছিলোঁ, গ্ৰাউণ্ড ফ্ল'ৰত আহি পাই গ'লোঁ। এটা বহুত ইম্পৰ্টেণ্ট বস্তু হ'ল চেণ্ট্ৰেল ফাৰ্মাচী। ইমাৰ্জেঞ্চিতে হওক, য'তে হওক, সকলোৱে মানে ডক্টৰে কিছুমান বস্তু লিখে, মানে ড্ৰেছিং কৰিবলৈ চেণ্ট্ৰেল ফাৰ্মাচী যাব দিয়ে। এতিয়া বহুতে চেণ্ট্ৰেল ফাৰ্মাচীত নগৈ বহুত বস্তুবিলাক কিনি আহে, কিন্তু চেণ্ট্ৰেল ফাৰ্মাচীত যিবিলাক বস্তু পোৱা যায় চবকেইটা মানে মেডিচিন ফ্ৰী পোৱা যায়। এইটো হ'ল আপোনাৰ চেণ্ট্ৰেল ফাৰ্মাচী, আৰু ইয়াৰ পিছফালে আছে, এইফালে গৈ আমি ডাইৰেক্ট জননী বিল্ডিঙত ওলাব পাৰোঁ। সেইটো ভিডিঅ' কৰা নাই, এদিনাখন কৰিম, আপোনাক দেখাম।
এইটো হ'ল আপোনাৰ চেণ্ট্ৰেল ফাৰ্মাচী। চ' ঠিক আছে। এইটো হ'ল মেডিচিন চুপ্ৰিটেণ্ডেণ্টৰ অফিচ। এইফালে মেডিচিন চুপ্ৰিটেণ্ডেণ্ট অফিচ, এইফালে গৈ আপোনালোকে ফাৰ্মাচীটো ওলাব পাৰে। মই ফাৰ্মাচীকেইটা দেখাম, মানে যেতিয়া মানে কেছ কাউণ্টাৰত ল'ব লাগে। জি এম চিৰ এইটো হ'ল আপোনাৰ আই ডিপাৰ্টমেণ্ট, মানে চকুৰ ৰোগৰ চিকিৎসা হয় এইফালে, ঠিক আছে। এইফালে এইটো হ'ল আই ডিপাৰ্টমেণ্ট, আৰু এইখিনিত এইটো হ'ল কি বুদ্ধদেৱৰ ধুনীয়া মূৰ্তি এটা আছে, আৰু এইফালে চুপ্ৰিটেণ্ডেণ্টৰ অফিচ আছে, আৰু এইফালে এটা পাৰ্কিং আছে, ডক্টৰবিলাকৰ মানে গাড়ী পাৰ্কিং এইখিনিত কৰা হয়। নতুনকৈ কোনো মানুহ গুৱাহাটী মেডিকেল কলেজ আহিলে মানে যিবিলাক মেডিচিন কিনিব দিয়ে সেইকেইটা কিনিবলৈ পোৱাত মানে বহুত অসুবিধা হয়, ফাৰ্মাচীয়ে বিচাৰি নাপায়। এইটো চাব, এইফালে বহুত ফাৰ্মাচী আছে, ইয়াত আহিলে কোনো মেডিচিনৰ অভাৱ নাথাকে, যি বিচাৰিছে গোটেইখিনি পাব,